ডেমো বুকিঙত গ'লো আমাৰ আজি বুকিং হৈছে ৰেজিষ্টাৰ বুকিং হৈছে ইএমঅ বুকিং হৈছে ফাৰ্ষ্ট আমাৰ কামটো হ'ল আমি ট্ৰানজেকশ্যন ৰিপৰ্টটো ওলাব লাগে যেহেতু আমি বুকিং কৰিছো এই ট্ৰানজেকশ্যন ৰিপৰ্টৰ এটা কপি আমাৰ এছত দিব লাগিব আৰু আমি আমাৰ ইয়াতে মেইনটেইন কৰি ৰাখিব লাগিব এজ এ এবষ্ট্ৰাক্ট যোনটো এবষ্ট্ৰাক্ট হয় ৰেজিষ্টাৰ এবষ্ট্ৰাক্ট আমি ৰিচিভ কৰিছো বুকিং কৰিছো গৈছে এবষ্ট্ৰাক্টটো মিলাব লাগিব তাৰ কাৰণে আমাৰ ইয়াতে বুকিং আমাৰ আজি দুটা হৈছে এটা হৈছে ৰেজিষ্টাৰ সাৰ্ভিস লেটাৰ এটা হৈছে ইএমঅ আমি সাৰ্ভিস লেটাৰ আৰু ইএমঅ ইয়াতে আমাৰ যিখিনি ফেসিলিটি আছে গোটেইখিনি ইয়াতে কিন্তু আহে সো আমি যিখিনি বুক কৰো এটা এটাকে সব ইয়াতে আহি যাব যদি বিপিএম হয় বিপিএম আহিব পিএম ৰিলিফ ফান্ডত যোনটো হয় এইটো আহিব সাৰ্ভিস পাৰ্সেল সব আহি যাব সো আমি ইয়াতে এটা প্ৰিন্ট কৰি থৈ দিম আৰু এছতো পঠাব লাগিব যে আমাৰ বুক হৈছে প্ৰিন্ট এতিয়া প্ৰিন্ট হৈ আছে work in progress বুলি আহিছে প্ৰিন্ট হৈছে প্ৰিন্ট হৈ গল প্ৰিন্ট হোৱাৰ পাছত আমি এৰো কিটো মাৰি হোম স্ক্ৰিনত যাব লাগে এইটো হ'ল CBS PLI ইন্টাৰিম টুল এইটোত আমাৰ CBS আৰু PLI যি কাম হৈছে আজিৰ দিনটোত এইটো সোমাব লাগে সো আমি ইয়াতে ক্লিক কৰিম CBS PLI টুলত ইয়াতে দুটা অপশন আছে ৰিসিপ্ট পেমেন্ট ৰিসিপ্ট মানে যিখিনি আমি আজি ডিপোজিট দিলো এইটো পেমেন্ট মানে আজি যিখিনি পেমেন্ট হল এইটো সোমা এতিয়া SB ডিপোজিট আমাৰ হৈছে 789 দিলো RD ডিপোজিট আমাৰ হৈছে 38,000 দিয়া গল RD ডিফল্ট আমাৰ নাছিল আছে TT ডিপোজিট হোৱা নাই TT 1 ইয়াৰ হোৱা নাই TT 2 ইয়াৰ 3 ইয়াৰ হোৱা নাই যি অপশন আছে ইয়াতে TT 1 ইয়াৰ হলে TT 1 ইয়াৰৰ এগেইনষ্টত TT 2 ইয়াৰ্স হলে এনেকুৱা যি অপশনটো আছে এইটোৰ এগেইনষ্টতে দিব একেলগত দিব নালাগে সুকন্যা হোৱা নাই সুকন্যা দিয়া নাই সুকন্যা যদি হয় ডিপোজিটৰ ক্ষেত্ৰত কেশ ডিপোজিটত কৰি পেলাই সুকন্যা য'ত লিখা আছে তাতে ডিপোজিট তাতে ডিফল্ট থাকিলে ডিফল্ট রিফান্ড অফ RD উইথড্রল আমার একো হোৱা নাই এটো ডিপোজিট হোৱা নাই আমার টোটাল CBS রিসিপ্ট আজি হৈছে 38,789 এটা নতুন একাউন্টত তাৰ মাজত আছিল এটো একেলগত আমি ঘুমাই দিলো PLI রিসিপ্ট আমার PLI আই প্রিমিয়াম মানে ইনিশিয়াল প্রিমিয়াম আমার আজি ইনিশিয়ালি আমি ইন্ডেক্সিং এটা কৰিছো এটো 1913 আমার এমাউন্টটো আছিল এটো দিলো PLI renewal amount আজি PLI renewal amount all renewal যোনটো প্রিমিয়াম এই প্রিমিয়াম RPLI এই PLI renewal amount আমি এমাউন্টটো ভৰাম
এইটো বেলেগ বেলেগকে হ'ব লাগিব আমাৰ প্ৰিমিয়ামটো বেলেগ আৰু আমাৰ CGST SGST বেলেগ বেলেগকে হ'ব ইয়াতে PLI ৰিনুৱেল আছিলে 1150 CGST আসলে 13 rupees SGST আমার 13 rupees CGST SGST সদায় বেলেগ বেলেগকে নোয়াব না PLI ডিফল্ট একো নাছি আমার টোটাল হইছে 3018 এতিয়া আমি রিসিপ্ট ক্ষেত্ৰত আমাৰ হৈ গল আমি সাবমিট কৰো রিসিপ্ট আমার হৈ গল উইথড্রল বাকি আছে উইথড্রল টু পেমেন্ট অপশনত নিমাম আমার রিসিপ্ট সাবমিট কৰি দিলো এতিয়া উইথড্রলত যাব অলপ টাইম লাগে ডাটা saved successfully বুলি আহিব এতিয়া পেমেন্টত যাম পেমেন্টত SB withdrawal আছিলে 5000 rupees বাকি একো আমার নাই আজি 5000 আহি গল যি অপশন আছে এই অপশনত ভৰাব লাগিব ভৰাই পেলাই এতিয়া আমি সাবমিট বাটনটো দিম সাবমিট হৈ গল ডাটাটো সেভ হ'ব লাগিব আমার ডাটাটো সেভ হৈ গল আমি CVS PLI সোমালো এতিয়া আমাৰ ডেন্ট কৰিব লাগিব ডেন্ট কৰাৰ পাছত আমি বিও ডেইলি একাউন্টটো ওলাম ডেন্টত ক্লিক কৰিলো কিন্তু ডেন্টত অলপ টাইম লাগে মেসেজ এটা প্রম্পট হব ডে এন্ড ডান সাকসেসফুলি ওকে আমার ডেন্ট করার লগে লগে ডেন্টটো ইনএক্টিভ হৈ যাব এতিয়া যদি আমি উপৰত চাওঁ ডে বিগিনটো এক্টিভ আকৌ হৈ গৈছে তাৰ মানে আজিৰ দিনটোৰ কামটো শেষ এতিয়া যদি আমি চাওঁ তেনেহলেও আমি আজিৰ দিন আৰু ডে বিগিন কৰিব নোৱাৰিম মানে আমাৰ কামটো শেষ এতিয়া কামটো শেষ কৰাৰ পাছত আমাৰ বিও ডেইলি একাউন্টটো ওলাব লাগিব তাৰ কাৰণে আমি বিও ডেইলি একাউন্টত ক্লিক কৰিম ফার্স্ট একটা মেসেজ আহিব এই মেসেজটো হল enter cash amount you want to request from
যদি আমাৰ এই মেছেজটো ইনিশিয়ালি আহিবই, ফাৰ্ষ্ট মেছেজটো আহিবই যে আমি কালিৰ কাৰণে আমাৰ একাউণ্ট অফিচ মানে সাব অফিচৰ পৰা কিবা কেছ লাগে না নাই। আমাক যদি কোনো ৰিকুৱেষ্ট থাকে, কোনো পাৰ্টিৰ উইথড্ৰ আছে, কিবা আছে, আমাৰ লগত পইচা নাই, তেতিয়া আমি ইয়াতে পইচাটো লিখি দিলে এছত এই ৰিকুৱেষ্টটো জেনাৰেট হৈ যায়। বিঅ'ডিডি একাউণ্টৰ থ্ৰুত এছত ৰিকুৱেষ্টটো জেনাৰেট হয়। সিন্স আমাৰ আজি একো নাই, কালি পইচা একো নালাগে, তো আমি ইয়াতে কেছৰ জাগাত 0 এটা মাৰিম। 0 মাৰি পেলাই আমি কনফাৰ্ম কৰিম। কনফাৰ্ম কৰাৰ লগে লগে যদি এক্সেছ এমাউণ্ট থাকে তেনেহলে এই মেছেজ এটা আহিব, ক্লোজিং বেলেঞ্চ অফ আমচিংগাঁও BO exceed the minimum sanction limit by 34,965 rupees. এইটো যে আহিছে, এইটো এমাউণ্ট টু 34,965, এইটো মিনিমাম বেলেঞ্চ যোনটো হয় বিঅ'ৰ, মিনিমাম বেলেঞ্চ এই বিঅ'টোৰ মিনিমাম বেলেঞ্চ হয় 5,000। এই 5,000টো মাইনাছ কৰি পেলাই এই এমাউণ্টটো দেখাইছে। যদি এতিয়া আমি গোটেইটো এমাউণ্ট যদি আমি দিব বিচাৰো, আমি গোটেইটো এমাউণ্ট দিব পাৰো। আদাৰৱাইজ আমি হাফ এমাউণ্ট দিব পাৰো, যে কালি আমাৰ এমাউণ্ট কিবা উইথড্ৰ আছে, আমাৰ পইচা থব লাগিব, আমি হাফ এমাউণ্টটো দিব পাৰো। আৰু আমাৰ যদি গোটেই এমাউণ্ট লাগে তেতিয়াও আমি থব পাৰিম, আমি একচেপ্ট লাইবিলিটিজ কৰি দিম। কেছ টু এও আমি যদি হাফ এমাউণ্ট দিই, কেছ টু এও আমি ইয়াতে কেছ টু এওত আমি যিখিনি ধৰক 10,000 লিখি পেলাই আমি 10,000 টকা আমি কেছত পঠাই দিম। কিন্তু যদি গোটেইটো ৰাখিব লাগে তেতিয়া আমি একচেপ্ট লাইবিলিটিজ কৰিম। এতিয়া 10,000 কৰি পেলাই আমি যেতিয়া কেছ টু এও মাৰিম তেতিয়া একচেপ্ট লাইবিলিটিজত যাব। তেতিয়া একচেপ্ট লাইবিলিটিজত গৈ আমি লাইবিলিটিজ ক্ৰিয়েট কৰিব লাগিব। মানে আমাৰ কি লাইবিলিটিজ, ইনশ্বৰ্ড লাইবিলিটি না সেভিংছ লাইবিলিটি। তো ইন দ্যাট কেছ আমি ডাইৰেক্ট ইয়াতেও যাব পাৰো, যদি গোটেই এমাউণ্ট লাগে। হাফ এমাউণ্ট যদি হয়, কেছ টু এও যিখিনি পঠাম তাতে ক্লিক কৰিম, কৰি পেলাই আমি প্ৰচেছটো পুৰা কৰিম। এতিয়া হ'ল আমাৰ একো পইচা দিব মানে পইচা আমাৰ একো আজিৰ কাৰণে ৰাখি কালিৰ কাৰণে আমাৰ নালাগে, আমি কেছ টু এও কৰি দিম। কেছ টু এওত ক্লিক কৰিলো, কৰাৰ লগে লগে আমাৰ ইয়াতে এমাউণ্টটো দিব লাগিব। এতিয়া আমি 10,000 হলে 10,000 দিম, তাৰপাছত লাইবিলিটি ক্ৰিয়েট কৰিম। অৰ যেতিয়া আমাৰ নালাগে আমি গোটেই এমাউণ্টটো ইয়াতে লিখি দি আছো, 965, 34,965। আমি অ'কে প্ৰেছ কৰিলো। অ'কে প্ৰেছ কৰাৰ লগে লগে বেংকিং লাইবিলিটি, ইনশ্বৰ্ড লাইবিলিটি এটা আহে। এতিয়া যদি আমি হাফ এমাউণ্ট পঠাওঁ তেতিয়া বেংকিং লাইবিলিটিজত আমি কিমান টকা এইটো লিখিব লাগিব। ইনশ্বৰ্ড লাইবিলিটিজ মানে PLI কিবা পেমেণ্ট যদি থাকে, SBI পেমেণ্ট থাকে, আমি ইয়াতে লিখিব পাৰিম। যিহেতু ইয়াতে একো নাই, আমি গোটেই এমাউণ্টটো পঠাইছো, আমি ইয়াতে কনফাৰ্ম কৰি দিম। কনফাৰ্ম কৰাৰ লগে লগে এই মেছেজটো আহিব, কেছ টু এও আমি কিমান পঠালো, লাইবিলিটি একচেপ্টেড 0, আমি একো কৰা নাই। ক্লোজিং বেলেঞ্চ যিহেতু আমাৰ 5,000 অলৰেডি মাইনাছ কৰি ইয়াতে দেখাইছে। ক্লোজিং বেলেঞ্চ মানে মিনিমাম বেলেঞ্চৰ তলত ৰাখি পইচা পঠাব নোৱাৰে, মিনিমাম বেলেঞ্চটো ইয়াতে থাকিবই। এতিয়া যদি উইথড্ৰৰ ক্ষেত্ৰত যদি উইথড্ৰ হৈ যায়, গোটেই এমাউণ্টটো উইথড্ৰ হৈ যাব, একো নহয়। কিন্তু এছত এই বেলেঞ্চ এছত পঠোৱাৰ টাইমত এই বেলেঞ্চটো ৰাখিবই লাগিব, এইটো কৰিব নোৱাৰে। তো এতিয়া এডিট কৰিব গ'লে আমি এডিট কৰিব পাৰি, আদাৰৱাইজ আমি কনফাৰ্ম। ইয়াতে যেহেতু কোনো প্ৰব্লেম নাই, আমাৰ এইখিনি ঠিকেই আছে, আমি কনফাৰ্ম কৰি দিম। কনফাৰ্ম কৰাৰ লগে লগে এই মেছেজটো আহিব, যোনটো বেগত পইচা যাব এই বেগৰ ৱেইটটো দিব লাগিব। আমি বেগৰ ৱেইটটো ইয়াতে দি দিলো 15, সাবমিট কৰি দিলো। সাবমিট কৰাৰ লগে লগে আমাৰ বিঅ'ডেইলি একাউণ্টটো জেনাৰেট হৈ আছে। বিঅ'ডেইলি একাউণ্টটো এইটো চাৰ্ভাৰৰ লগত ভেলিডেট হৈ আছে, হৈ পেলাই বিঅ'ডেইলি একাউণ্টটো জেনাৰেট হৈ যায়। আমাৰ বিঅ'ডেইলি একাউণ্ট জেনাৰেট হৈ গ'ল। জেনাৰেট হোৱাৰ লগে লগে আমি যদি তলত যাওঁ, আজিৰ দিনটোত আমি কি কি কৰিলো ইয়াতে গোটেইখিনি আহি গৈছে। ফাইনেন্সিয়েল ট্ৰানজেকশ্যন কি কি কৰিছে গোটেইখিনি ইয়াতে আহি গৈছে। এতিয়া তলত যাম,
তলত গৈ পেলাই আমাৰ কেশ এণ্ড কাৰেঞ্চি নোটছ কিমান আছে এইটো মিলাই লওঁ 5000 আছে আমাৰ কি আছে আমি এতিয়া তলত গৈ প্ৰিন্ট কৰিম বিঅ ডেইলি বিঅ ডেইলি কামটো প্ৰিন্ট হৈ আছে daily account print হৈ গ'ল your daily account print for complete হৈছে এতিয়া আমি এই এরো কিটো দিম ফ্রন্ট পেজত যোৱাৰ কাৰণে আমাৰ ডেমো বুকিংৰ কাম আজি শেষ আমি CBSPLI ঘুমাই দিলো ডে এন্ড কৰিলো your daily account ওলালো এতিয়া এন্ড এতিয়া আমি ব্যাক টু ক্লোজ কৰিব লাগে ব্যাক ক্লোজ কৰাৰ কাৰণে আমাৰ ডেলেপত যাব লাগিব আমাৰ ডেলেপটো খুলি গ'ল ডেলেপটো খোলাৰ লগে লগে এটা বস্তু চাব ইয়াতে তিনিটা অপচন আহি আছে যেহেতু আমি অলৰেডি ডে এন্ডটো কৰি লৈছো ডে এন্ড কৰাৰ লগে লগে এই অপচনখিনি আগৰ অপচনখিনি গুচি যায় এতিয়া তিনিটা অপচনই আহিব USB ট্ৰান্সফাৰ যোনটো অন অফলাইন এটুত আমি সার্চ কৰিব পাৰো আৰ্টিকেল সার্চ অপচনটো আছে এতিয়া ব্যাক ক্লোজত আমি ক্লিক কৰিম ব্যাক ক্লোজ আহিছে এতিয়া ফার্স্ট পেজটো আহিব ফেচ আৰ্টিকেলটো যোনটো আৰ্টিকেল আমি স্পিড পোষ্ট ৰেজিষ্টাৰ বুক কৰিছো বা যোনটো ৰিটাৰ্ন যাব ৰিটাৰ্ন হৈ গৈছে ডেলিভাৰি হোৱা নাই এইটোৰ কাৰণে আমাৰ ইয়াতে ফেচ আৰ্টিকেলত ক্লিক কৰিব লাগিব ফেচ আৰ্টিকেলত ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে আমাৰ আজি এটাও ৰিটাৰ্ন যোৱা নাই গুটেকেটা ডেলিভাৰি হৈছে কিন্তু আমি এটা আৰ্টিকেল বুক কৰিছো ৰেজিষ্টাৰ এই আৰ্টিকেলটো ইয়াতে দেখাব ওয়ান আৰ্টিকেল ফেচ ফৰ ডেছপাচ ওকে মাৰিলো এতিয়া এই স্ক্যান আৰ্টিকেলত গৈ আৰ্টিকেলটো স্ক্যান কৰিব লাগে এতিয়া যিখিনি বুকিং হয় গুটেখিনি স্ক্যান হ'ব আমি স্ক্যানাৰ অপচনত মাৰিম নাম্বাৰ অফ আৰ্টিকেল স্ক্যানাৰ অপচনত মাৰাৰ লগে লগে নাম্বাৰ অফ আৰ্টিকেল টু বি স্ক্যান 1 ওকে এতিয়া আমি স্ক্যান কৰিম আৰ্টিকেল স্ক্যান হ'ব আৰ্টিকেল স্ক্যান হৈ গ'ল টোটাল আৰ্টিকেল ৰিসিভ 1 আহি গৈছে এতিয়া আমি তলত যাম তলৰ অপচনটো যাম ওকে মানে এটো আমি বেগত ঘুমাই দিম আমাৰ আৰ্টিকেলটো আমি ফেচ কৰি পেলাই স্ক্যান কৰি দিলো তাৰ পাছত ওকে মাৰাৰ পাছত এই পেজটো আহিছে এই পেজটো ফাৰ্স্টটো হল স্ক্যান বেক বাৰকোড ইয়াতে আমাৰ বেক বাৰকোডটো স্ক্যান কৰিব লাগিব তলত আমাৰ যোনটো বডা একাউন্ট বিঅ ডেইলি একাউন্ট নাম্বাৰ এই বিঅ ডেইলি একাউন্ট নাম্বাৰটো অটোমেটিক্যালি ইয়াতে আহি গৈছে এইটো আমি চেঞ্জ কৰিব নোৱাৰো এইটো অটোমেটিক্যালি সিস্টেমে স্ক্যান কৰি লয় ফেচ কৰি লয় এতিয়া আমি বেগ নাম্বাৰটো স্ক্যান কৰিম স্ক্যান কৰাৰ কাৰণে স্ক্যানাৰ সিম্বলত মাৰি বাৰকোড স্ক্যান কৰিম বাৰকোডটো স্ক্যান কৰা গ'ল বেগ লেভেলটো স্ক্যান কৰা গ'ল স্ক্যান কৰাৰ পাছত আমি তলত আহিম আমি কিমান টকা ক্যাশ টু এও পঠালো এই টকাটো ইয়াতে আহি গৈছে এতিয়া আমি বেগটো ক্লোজ কৰিম ক্লোজ বেগ অপচনত ক্লিক কৰিম এতিয়া আমাৰ বেগ ক্লোজ হৈ আছে মেইন লিষ্ট আৰু বেগ মেনিফেস্টো এতিয়া প্ৰিন্ট হ'ব মেইন লিষ্টটো আৰু বেগ লেভেলটো আমাৰ প্ৰিন্ট আউট ওলাই গ'ল তাৰ মানে আজিৰ যিখিনি আমাৰ কাম আছিলে বেগ ক্লোজৰ মানে from the beginning day begin to day end
এইখিনি গোটেইখিনি আমি কৰিলো গোটেইখিনি কৰিলো তাতে বিভিন্ন প্ৰসেস আছে ডিটেইলত প্ৰসেসখিনি দেখুৱা গৈছে দেখুৱাৰ পাছত এতিয়া আমি বেক যেতিয়া ক্লোজ কৰিলো আজিৰ দিনটোৰ কাম আমাৰ শেষ এতিয়া BPM এ বেকটো বান্ধি পেলাই কেছত বেকটো ডেছপাছ কৰি দিব